ভিডিঅ' কিমান কৰিম, নিজৰ ঘৰখনো কেনেকৈ আছিলোঁ আগতে, এতিয়া কেনেকুৱা হ'ল তাকে বৰ্ণনা দি অলপ আমাৰ ঘৰখনৰ বিষয়ে ভিডিঅ' অলপ কৰোঁ বুলি ভাবিছোঁ। ভিডিঅ' কৰিবলৈ মন নগ'লেও কৈছোঁ, আকৌ ভিডিঅ' নকৰিলেও এইখিনি আমি পিছলৈ চাবলৈ নোৱাৰিম বা গম নেপাম, ভৱিষ্যতেও জানিব লাগেচোন বুলিহে কৰিব বিচাৰিছোঁ। সেইফালে এতিয়া আমাৰ গোটেই বাৰীখন চাহৰ হ'ল, চাহ বাগিচা হ'ল। এতিয়া এয়া চাহপাতৰ বাগিচা হ'ল। চাহ পুলি ৰোৱা দিনৰ পৰা আজি ভিডিঅ' প্ৰস্তুত কৰা দিনলৈকে 25 বছৰ হ'ল। ইয়াৰ আগতে তামোল গছৰ তলে তলে কাজি নেমু গছৰ পুলি ৰুইছিলোঁ মই। এই গোটেই বাৰীখন কঠীয়া পাৰিবলৈ এনেদৰে অকণমান ৰাখি বাকীখিনি গোটেইখিনি চাহ পুলি লগাই দিয়া হ'ল। চাহৰ সপ্তাহে 15 দিনৰ মূৰে মূৰে পইচাটো পোৱা সেই বুলি আশা, লাভজনক সেইটো দেখি কিনে এনেকৈ ৰুই দিয়া হ'ল। তাৰপিছতে খেতি বাতিৰ ক্ষেত্ৰতনো কি ক'ম, খেতি বাতিৰ ক্ষেত্ৰত আমি তেতিয়া দুজন হালোৱা এজন গৰখীয়া লৈ খেতি বাতি কৰা হৈছিলে। তাৰ আগতেতো পৰিয়ালকেই থৈ লোৱা হৈছিলে, কাম কৰিবলৈ। কিন্তু এতিয়া সেই ৰামো নাই, সেই অযোধ্যাও নাই। গতিকে এতিয়া সেয়া খেতি খোলাকৈ আমি বাদ দিব লগা হৈছে। চাকৰি কৰাৰ সময় নাই, গতিকে খেতি কৰিবলৈও মানুহ পাবলৈ নাই, কাম কৰিবলৈ মানুহ পাবলৈ নাই। গতিকে এতিয়া খেতি খোলা আমি জলাঞ্জলি দিব লগা হৈছে। সেই ৰামো নাই, সেই অযোধ্যাও নাই। এতিয়া সেই ৰামো নাই, অযোধ্যা নাই, এতিয়া আমাৰ গল্পত পৰিণত হৈছে। কাৰণ কোনেনো বিশ্বাস কৰিব যে দুজন হালোৱা এজন গৰখীয়া ৰাখি আমি খেতি খোলা চলাইছিলোঁ, 4-5 হাল গৰুৰে হাল বাইছিলোঁ, কোনে বিশ্বাস কৰিব? সেইটো এতিয়া সাধু কথাত পৰিণত হ'ল। এই যে এইবিলাক ধ্বংসাৱশেষ দেখিছে, ইয়াতে আছিলে ভঁৰালৰ ফটোটো মই ল'বলৈ নোৱাৰিলোঁ, ভিডিঅ' ল'বলৈ নোৱাৰিলোঁ। কিন্তু ভাঙি পেলোৱাৰ পাছত মই পৰিকল্পনা কৰা নিচিনা হ'ল। গতিকে আগলৈ কথাটো মনলৈ নাহিলে, সেয়েহে এনেকুৱা অৱস্থা হ'ল। গতিকে ইয়াতে আছিলে ভঁৰালটো। তাৰপাছত এইফালে এই সন্মুখৰ মুকলি ঠাইখিনি দেখিছে, চাহগছ কিনাৰত, সেইফালে আছিলে গোহালি আৰু খেৰ ঘৰ। 10-15টা গৰু থকা মানুহ এতিয়া এটাও গৰু নাই, চব বাদ দিব হ'ল। ঘাঁহৰ চৰণীয়া পথাৰ নাটনি হ'ল। এতিয়া গৰু ৰাখিবলৈ, যতন কৰিবলৈ মানুহ নাই, সময় নাই। গতিকে আমি খেতি খোলা কৰিবলৈও সময় নোপোৱা হ'লোঁ। মই গুচি গ'লোগৈ দৌৰি তলা ফেন ঠাইত, বাকী ভাইটো অকলে থাকে। সিহঁতেও স্বায়ত্ব পৰিষদৰ সক্ৰিয় সদস্য হিচাপে কামবোৰ কৰিবলৈ সময় নাপায়, খেতি খোলা কৰিবলৈ সময় নাপায়। গতিকে আনক ভাগি দি দিয়া হ'ল। গতিকে সেই গুটি ধানখিনিহে লৈ অকল খোৱা হয় আৰু। গতিকে এইয়াই ব্যৱস্থা। এতিয়া এই বস্তুটো কিন্তু থ'বলগীয়া কথা নে বোলা ভাৱতো আহিব পাৰে মানুহৰ। কিন্তু কথা হ'ল কি, এইখিনি বস্তু পিছৰ প্ৰজন্মই জানকচোন। কিন্তু কোনো বিশ্বাস কৰিবলৈ সকলোৱে মন নকৰিব, কাৰণ সাধু কথাত পৰিণত হ'ল। অলপ আগতে কৈছিলোঁ যে সেই ৰামো নাই, সেই অযোধ্যাও নাই। গতিকে এতিয়া আমাৰ এইখিনিত স্মৃতি হৈ এনেকুৱাকৈ যে আছিলে বুলি কথাখিনি শুনিহে অকল জানিব পাৰিব। এনেকুৱা সেইটো হ'ল আৰু